নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু মই আসলতে বৰ্তমান আছোঁ এখন মানে শস্যৰ উদ্যান বুলি ক'লে ভুল নহ'ব। ইয়াত বিভিন্ন ধৰণৰ পাচলি কৰিছে এজন বিশেষ ব্যক্তিয়ে। তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কেনেধৰণেৰে কৰে আৰু কি কি খেতি তেওঁ কৰিছে, কিমান অঞ্চল জুৰি তেখেতে এই কামখিনি কৰিছে, সকলোখিনি কথা জানিবলৈ চেষ্টা কৰিম। আপোনাক ধন্যবাদ জনাইছোঁ, স্বাগতম জনাইছোঁ। আপুনি কেনেধৰণেৰে কৰে এই খেতি? আমি মতলব কি খেতিটো মানুহ লগাই হাল বাই হয় আৰু মতলব কি অলপ মতলব কি গোবৰ খাদ দি আৰু ভালকে মতলব কি নিৰানি চিৰানি কৰি কৰোঁ। তেনেকৈ কৰে ন? তাৰমানে ইয়াত কোনো আপুনি সাৰ প্ৰয়োগ নকৰে? সাৰ প্ৰয়োগ নাই, আমি খালি গোবৰ আছে, হয়, অকল গোবৰ আছে আৰু মতলব কি হাল বাই মতলব খুব মাটিত ধুনীয়া বনাব লাগিব। হয়, এই আচ্ছা। এতিয়া আপুনি এই মাটিখিনি যদি অকণমান চাওঁ, এই মাটিখিনি যদি এনেকৈ চুই চাওঁ, আপোনালোকক দেখাব চেষ্টা কৰিম। মাটিখিনি চাওক, একেবাৰে তেওঁলোকে গুড়ি কৰি আচলতে এইটো একদম উৰ্বৰ থকা, একদম উৰ্বৰা শক্তি থকা এটা মাটি বুলি ক'লে ভুল নহ'ব। অকণমান মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এনেকৈ তেওঁলোকে একেবাৰে মাটিটো আচলতে খান্দি লয়, নহয় জানো? খান্দি লয়। খন্দাৰ পাছত আপোনালোকে ইয়াত নাঙল লগায় নেকি? নাঙল এইটো ট্ৰেক্টৰ মাৰি দিয়ে। তাৰ পাছতে এনেকৈ গুড়ি মাৰি দিয়ে। গোবৰ দি গুড়ি কৰি তাৰপিছত মতলব কি পুলি ৰুওঁ। আচ্ছা, দেখিছোঁ বন্ধাকবি, ফুলকবি দেখিছোঁ আচলতে। আৰু ফুলকবি ইয়াত কিমান ফুলকবি আছে এইখিনিত, এই গোটেই অঞ্চলটোত? এই অঞ্চলত মতলব কি 2,500 পৌধা আছে। 2,500। আৰু যিটো পুলি ৰোপণ কৰিছে সেই পুলিটো আপোনালোকে নিজে মানে হেৰি কৰে নে বাহিৰৰ পৰা কিনি আনে? নিজে পুলি উৎপাদন কৰোঁ। উৎপাদনটো নিজে কৰে? গুটিটো কিনি আনো। উৎপাদনটো মানে ভাল চচো হয় কিনি আনো। আৰু তাত আচ্ছা, এটা যে কবি আপোনালোকে ৰোপণ কৰিছে, ৰোপণ কৰাৰ পৰা বিকালৈকে আপুনি কিমান দিনৰ আপোনাৰ প্ৰয়োজন হয়? এইটো আমাৰ হৈ যায় কমচে 45-50 দিন। অকণমান আগবাঢ়ি যাওঁচোন আৰু এইফালে কি আছে অকণমান চাওক। এইখিনি হয়তো পিঁয়াজ কৰিছে। পিঁয়াজ কৰি আসাম পিঁয়াজ, অসমৰ পিঁয়াজটো। এইখিনি অসমৰ পিঁয়াজ কৰিছে। এইখিনি কিমান দিন হ'ল ৰোৱা আপোনাৰ? এইটো আপোনাৰ 1 মাহ হ'ল। 1 মাহ হ'ল। ইয়াৰ মাজত ধনিয়া আছিলে, মাজে মাজে ধনিয়াও দেখা পাইছোঁ। হয়, এইফালে এইখিনি বেঙেনা কৰিছে নেকি? এইটো বেঙেনা কৰিছে। কিমান জোপা আছে বেঙেনা আপোনাৰ? এইটো গিনতিটো নাই, কিন্তু 1,000 গাছ হ'ব। 1,000? আচ্ছা, এতিয়া ইয়াৰ ধৰক এজোপাৰ পৰা এনেই কিমানটামান বেঙেনা প্ৰডিউচ হয়? এইটোতো 3-4 মাহ ফলেতো, এইটোতো গিনতি নাই। হৈ থাকে ন? হৈ থাকে। আপুনি এইখিনি ধৰক তেনেকৈ ট্ৰেক্টৰ লৈ পেলাই গুড়ি কৰি পেলাই গোবৰ দি পেলাই এনেকৈ ইয়াৰ মাজত ওলকবি আছিলে। হয়, এটা খেতি নাই, 2টা খেতি আছিলে। আচ্ছা, ওলকবি খতম হৈ গ'ল। হয়, দেখিলে ফুলকবি আপোনালোকে খেতি দেখিলে, ফুলকবি এনেধৰণে সেইখিনি অঞ্চলত আছে আচলতে, সেই এলেকাটোত ফুলকবি কৰিছে। আৰু এই জেগাখিনিত তেওঁলোকে বেঙেনা ৰুইছে আচলতে। আৰু তেখেতে কোৱা অনুসৰি এই এজোপা বেঙেনাৰ পৰা 3-4 মাহলৈকে প্ৰডাকশ্যন হৈ থাকে, নহয় জানো? হাইব্ৰিডটো নাই। আচ্ছা, এতিয়া গোবৰত কৰা আপুনি ভাবি চাওক, তেওঁলোকে কোনো ধৰণৰ মানে উদ্যোগিক ভিত্তিত বা বাণিজ্যিক ভিত্তিত আচলতে কৰা নাই। তেওঁলোকে নিজৰ ঘৰতে আচলতে গৰু আছে, জাৰ্চি গৰু আছে আপোনাৰ, নহয় জানো? মই দেখি আহিছোঁ বাৰু অলপ আগতে। তো তাৰ পৰা যিখিনি গোবৰ উৎপাদন হয় আচলতে, যিখিনি গোবৰ পায়, সেই গোবৰখিনিয়েদি আচলতে এনেকুৱা ধৰণৰ তেওঁ পাচলিবিলাক খেতি কৰিছে। এটা অৰ্গেনিক নেচাৰেল তেওঁলোকে এই মানে পাচলি খেতি কৰিছে। আৰু অকণমান আগবাঢ়ি যাচোন, এইফালে কি আছে অকণমান চাবলৈ চেষ্টা কৰোঁ। এইটো বিক্ৰী কৰিছে নেকি? বিক্ৰী কৰি আছে ন? লাগিছে ন? এনেই মানুহবিলাকে কয় ধৰক, যেতিয়া জাতিলাও খেতি কৰিলে বোলে ইনজেকশ্যন দিয়ে বুলি কয়, এটা ইনজেকশ্যনত বোলে একেদিনাখনে বহুত ডাঙৰ হৈ যায় বুলি কোৱা শুনো। কথাটো হয় নেকি বাৰু? নহয় ন? নহয়। এইখিনিতে আছেনে আলু আৰু বেলেগতো কৰিছে? এইখিনিয়ে খাবলৈ কাৰণে কৰিছে। এইখিনি ঘৰৰ কাৰণে আপুনি এইখিনিতো বহুত প্ৰডাকশ্যন হ'ব, বহুত হ'ব চাগে। নাই, এইটোতো বিক্ৰী কৰি আছে ন? কিমান বহুতখিনি আছে চাগে। কৈ তেওঁ উৰহীৰো খেতি কৰিছে। আৰু অলপ আগবাঢ়ি যাওঁ, এইফালে দেখোন আৰু বহুত আছে কিবা কিবি, নহয় জানো? অকণমান আহক, ইফালে আগবাঢ়ি যাওঁ। আচ্ছা, ইয়াতে কি কৰিছে এইখিনি? মতলব লগাই দিছোঁ, 1 মাহ হ'ল লগালে। 1 মাহ আৰু 15-20 দিনমান ওলাই যাব। মানে ফুলকবি ন? ফুলকবি। আচ্ছা, কিমান মান আছে? বহুত আছে চাগে, 10,000 মান হ'ব নেকি? নহ'ব, এইটো আপোনাৰ 6,000 মান হ'ব। 6,000 মান হ'ব ন? আচ্ছা, আপোনালোকে ইয়াতে যে ইমান পাচলি কৰিছে, সেইফালেও আছে ধৰা হ'ল, মই ধৰিছোঁ বাৰু। এইফালে বেঙেনা আছে আৰু এক্সট্ৰাকৈ আপুনি ৰাখিছে। ইয়াত ফুলকবি কৰিছে, এইফালে বন্ধাকবি কৰিলে, এইফালে বেঙেনা, জাতিলাও, এইফালে আপোনাৰ উৰহীৰ পৰা আদি কৰি সকলোখিনি আছে। ইমান এখিনি ডাঙৰ এলেকাত ইয়াততো পানী লাগিব, পাচলিটো এনেই বাচি নাথাকে। আপুনি পানীৰ ব্যৱস্থাটো কেনেধৰণে কৰে? পম্প আছে। পাম্পেদি কৰে। এনেকৈ চাওক, ইমান সুন্দৰকৈ আপোনালোকে যদি এনেকৈ চাওক,
গোটেই চাৰিওফালে চাওক ইমান সুন্দৰকৈ সেই তালৈকে যদি আপুনি লক্ষ্য কৰে এইফালৰ পৰা যদি সেইফাললৈকে চায় ইমান এইখিনি ডাঙৰ এলেকাত প্ৰায় 1 বিঘামান মাটি হ'ব চাগে এইখিনিতে আপোনাৰ প্ৰায় 1 বিঘা বুলি কৈছে তেখেতে 1 বিঘা মাটিত তেখেতে ফুলকবিৰ পাচলি খেতি কৰিছে আচলতে আৰু সেইফালে যদি ক'বলৈ যায় সেইফালেখিনিতো আছেই বাৰু সেইফালে বেঙেনা কৰিছে তেখেতে এক্সট্ৰাকৈ আৰু ইতিমধ্যে আমি দেখি আহিছোঁ সেইফালেও তেওঁ কৰিছে আচলতে এটা ব্যাপক এটা মানে পৰিসৰ বুলি ক'লেও ভুল নহ'ব আৰু আটাইতকৈ বেছি ভাল লাগিছে যে তেওঁ যিখিনি কৰিছে আচলতে তেওঁ একেবাৰে এইটো আপোনাৰ অৰ্গেনিক কৰিছে আৰু তেওঁ আচলতে অৰ্গেনিক যিটো বেচিছ সেই অৰ্গেনিক ভিত্তিত তেওঁ এইখিনি কাম কৰিছে এনেকৈ চাওক তেওঁলোকে এই গৰু পুহিছে আচলতে 3জনী জাৰ্চি গৰু আছে জাৰ্চি গৰুৰ পৰা আচলতে তেওঁলোকে যিবিলাক গোবৰ পায় এই গৰুবিলাকৰ পৰা এই গোবৰেদি আচলতে তেওঁ আচলতে সেই যিবিলাক খেতি পাচলি খেতিবিলাকত এই গোবৰবিলাক আচলতে প্ৰয়োগ কৰে আপুনি গাখীৰো চাগে হেৰি কৰে ন কিমান গাখীৰ ওলায় 5-7 লিটাৰ ওলায় মানে এইটো কি ব্ৰিড বুলি কয় বাৰু এইটো চাহিৱাল আছে চাহিৱাল আচ্ছা এইটো আপুনি বাহিৰৰ পৰা আনিছে নে ক'ৰ পৰা আনিছে এইটো ঘৰৰে ডাঙৰি ঘৰৰ ক্ৰছ কৰি আচ্ছা এইটো আপুনি বাহিৰৰ পৰা আনিছে চাগে বাহিৰৰ পৰা আনিছে এইটো দামো লৈ থাকে ন বহুত দাম বহুত আছে কিমান দাম পৰেগৈ এনে আপোনাৰ হিচাপত এতিয়া হয় 1 লাখ টকা হা 1 লাখ টকা 1 লাখ টকা যদি ক'বলৈ যোৱা যাব যদি আপুনি বজাৰলৈ গৈ 1 কেজি ফুলকবি কিনিবলৈ যায় 1 কেজি বন্ধাকবি কিনিবলৈ যায় বিলাহী কিনিবলৈ যায় বা যিকোনো পাচলি কিনিবলৈ যায় 100 টকা 80 টকা 90 টকাত আমি কিনিব লগা হয় গতিকে বহুত মূল্য বৃদ্ধি হৈছে আচলতে পাচলিৰ কাৰণে আৰু এখেতে যিখিনি কাম কৰিছে আচলতে নিজৰ ঘৰত যিখিনি আপোনাৰ এতিয়া কৰিব পৰা যিখিনি ঠাই আছে সেই ঠাইখিনিত এনেকৈ অতি সুন্দৰকৈ মানে ছিষ্টেমেটিক আচলতে পদ্ধতিগতভাৱে তেখেতে এনেধৰণে পাচলি খেতি কৰিছে অতি ভাল লগা কথা আৰু দেখি আচলতে সঁচাকৈ ভাল লাগিলে আৰু আচলতে আমিও যদি আমাৰ যিবিলাক আমাৰ খালী ঠাই আছে আমাৰ ঘৰৰ চৌপাশত যদি এনেধৰণে কৰা হয় তেতিয়া নিশ্চয়কৈ আমাৰ যি সঞ্চয় যদি ক'বলৈ যোৱা সঞ্চয়ো আমাৰ হ'ব লগতে আমি ঘৰতে কৰা সাৰ নিদিয়া আচলতে এনেকুৱা ধৰণৰ পাচলি আমি খাবলৈ সক্ষম হ'ম যিয়ে নেকি আমাৰ শৰীৰটোক অলপ হ'লেও উপকাৰ কৰিব গতিকে আপোনাক সদৌ শেষত আপোনাৰ পৰা মই কিবা এটা জানিব বিচাৰোঁ আপুনি কি ক'ব খেতিৰ বিষয়ে আপুনি কি ক'ব বাকী ৰাইজক কি ক'ব মানুহ ভালকৈ খেতি কৰে হয় খেতি কৰিলে চবেই ভাল বস্তু খাবলৈ পাব হয় 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 কিন্তু তাত কষ্ট কৰিব লাগিব তাত কষ্ট কৰিব মেহনত কৰিব লাগিব আৰু ছিষ্টেমটো জানিব লাগিব ছিষ্টেম জানিবলৈ কোনো দিগদাৰি নাই হয় কোনো পৰেশানি নাই হয় ছিষ্টেম কৰিলে মানুহ দেখি কিমান কাম কৰি যাব হয় হয় বৈজ্ঞানিক পদ্ধতি নাই এইটোতো দিমাগৰ কথা হয় কেতিয়া পানী লাগিব কেতিয়া কি লাগিব এয়া চাব লাগিব হয় 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 সেইটোৱে কৈছে তেখেতে যে ইয়াত মানে আচলতে টেকনিকখিনি আচলতে বুজি লৈ কামখিনি কৰিবলৈ চেষ্টা কৰিব নিশ্চয়কৈ সকলোৱে তাৰ পৰা লাভান্বিত হ'ব পাৰিব বা আচলতে সেই সফলতা প্ৰাপ্তিৰ দিশত মানুহ আগবাঢ়ি যাব পাৰে সেইভাৱে মই এইকাৰণে ভিডিঅ'টো উপস্থাপন কৰিলোঁ যে ভাল লাগিলে ইমান এটা সুবিশাল তেওঁ এৰিয়া লৈ পেলাই কামখিনি কৰিছে গতিকে ভাল লাগি আচলতে উপস্থাপন কৰিলোঁ গতিকে সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি সামৰিছোঁ পুনৰবাৰ আপোনাক শ্ৰদ্ধা জনাই আজি আমাৰ বিশেষ এই আলোচনাৰ খিতানি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ